নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক নিউজ 24 এম লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈছোঁ যদি আপোনালোকে আমাৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে ভিডিঅ'বিলাক চাই ল'ব কাৰণ তাত বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' কোৱেশ্চন কেইটা আপলোড কৰা হৈছে আৰু আজি যিকেইটা আমি কোৱেশ্চন লৈছোঁ এই কোৱেশ্চনৰ এনচাৰবিলাক যদি আপোনালোকে জানে ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব লগে ঠিক আছে তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ আগতে আপোনালোক কথা কম যদি আপোনালোকে কোনোবাই আপোনালোকৰ ভিতৰত কোনোবাই যদি আমাৰ চেনেলটো নতুনমানৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো বাছ ছাবস্ক্ৰাইব কৰি ল'ব আজিৰ প্ৰথমটো কোৱেশ্চন হৈছে হুইচ অফ দ্য ফ্লোয়িং ডান্সেছ ইজ দ্য লাষ্ট ডান্স ৰিকগনাইজড এজ ক্লাছিকেল ডান্স কোনটো শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি কৰা লাষ্ট নৃত্য কৈছে যে কোনটো শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি কৰা লাষ্ট নৃত্য হৈছে শেষ নৃত্য যিকেইটা অপশ্যন দি আছে ইয়াত আপোনাৰ কথক অপশ্যন বি আছে সত্ৰীয়া অপশ্যন চি হৈছে ভাৰতনাট্যম অপশ্যন ডি আছে নান অফ দিছ ইয়াৰ ভিতৰত এটাও নহয় তো কি হ'ব ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো তো ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি সত্ৰীয়া সত্ৰীয় শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃত কৰা শেষ নৃত্য ঠিক আছে মনত ৰাখিব আৰু সত্ৰীয়া নৃত্যখন কোন ৰাজ্যৰ হয় তো এইখন হৈছে আমাৰ অসমৰ ঠিক আছে সত্ৰীয়া শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃত কৰাৰ লাষ্ট নৃত্য ঠিক আছে নেক্সট কুৱেশ্যন আছে who is known as Indian's metro man ভাৰতৰ মেট্ৰ'মেন বুলি কাক কোৱা হয় অপশ্যন আছে ৰাজীৱ গান্ধী অপশ্যন বি আছে লালা লাজপত ৰায় অপশ্যন চি আছে ই শ্ৰীধৰন অপশ্যন ডি আছে ৰবীন্দ্ৰনাথ টেগৰ আপোনালোকে ইয়াৰ এনচাৰবিলাক সোনকালে দিবলৈ চেষ্টা কৰিব তো ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ই শ্ৰীধৰন ভাৰতৰ মেট্ৰ'মেন বুলি ই শ্ৰীধৰনক কোৱা হয় ঠিক আছে অ'কে নেক্সট কুৱেশ্যন হৈছে হু ইজ নাউন এজ দ্য বাৰ্ডমেন অফ ইণ্ডিয়া এতিয়া কৈছে যে বাৰ্ডমেন অফ ইণ্ডিয়া বুলি কাক জনা যায় অপশ্যন আছে ইয়াত আপোনালোকে চাব অপশ্যন এ আছে মহাত্মা গান্ধী অপশ্যন বি আছে অমিত শ্বাহ অপশ্যন চি আছে বিজি তিলক অপশ্যন ডি আছে সলিম আলী ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি সলিম আলী মনত ৰাখিব বাৰ্ডমেন অফ ইণ্ডিয়া বুলি সলিম আলীক জনা যায় নেক্সট কুৱেশ্যন হুইচ প্লেচ ইজ কল্ড এজ চিলিকন ভেলী অফ ইণ্ডিয়া ভাৰতৰ কোন ঠাইক চিলিকন ভেলী নামে জনা যায় অপশ্যন ইয়াত আছে আপোনাৰ মুম্বাই অপশ্যন বি আছে কলকাতা অপশ্যন চি আছে চেন্নাই অপশ্যন ডি আছে বেংগালুৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি বেংগালুৰু ভাৰতৰ বেংগালুৰু ঠাইক চিলিকন ভেলী নামে জনা যায় আৰু ইয়াৰ আৰু কেইটামান নাম আছে যদি আপোনালোকে ইয়াৰ নামবিলাক জানে তেনেহ'লে লগে লগে ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব ঠিক আছে যে বেংগালুৰুক আৰু কি নামে জনা যায় Okay, next question আছে in the national flag what does white color represent কৈছে ৰাষ্ট্ৰীয় পতাকাত যে বগা ৰং থাকে ৰাষ্ট্ৰীয় পতাকাৰ মাজত যিটো বগা ৰং থাকে এই বগা ৰংটোৱে কি প্ৰতিনিধিত্ব কৰে অপশ্যন এ আছে পিচ শান্তি অপশ্যন বি আছে ৰেনাউন্সিয়েশ্যন অপশ্যন চি আছে হিউমেন নেচাৰ আৰু অপশ্যন ডি আছে কাৰেজ তো ইয়াৰ যিটো শুদ্ধ আনচাৰ এইটো হ'ব পিচ শান্তি ৰাষ্ট্ৰীয় পতাকাত যে বগা ৰং থাকে ই কি বুজায় বা কি প্ৰতিনিধিত্ব কৰে এইটো হৈছে শান্তিৰ প্ৰতীক বুজায় তেওঁক ৰংটোৱে বগা ৰংটোৱে ঠিক আছে অ'কে নেক্সট কুৱেশ্যন আছে in which state of India is
জয়ন্তী ট্ৰাইব মেইনলি ফাউণ্ড ভাৰতৰ কোনখন ৰাজ্যত মুখ্যতঃ জয়ন্তীয়া জনজাতি পোৱা যায় অপশ্যন আছে মিজোৰাম অপশ্যন বি আছে মেঘালয় অপশ্যন সি আছে নাগালেণ্ড অপশ্যন ডি আছে অৰুণাচল প্ৰদেশ আপোনালোকে এনচাৰটো দিব ইয়াৰ যে শুদ্ধ আনচাৰটো হৈছে সেইটো হৈছে মেঘালয় অপশ্যন বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ ভাৰতৰ মেঘালয় ৰাজ্যত মুখ্যতঃ জয়ন্তীয়া জনজাতি পোৱা যায় নেক্সট কুৱেশ্যন আছে ৱেৰ ডিড ৰাণী লক্ষ্মীবাই ডাই ফাইটিং দ্য ব্ৰিটিছ ৰাণী লক্ষ্মীবাই ক'ত ব্ৰিটিছৰ সৈতে যুঁজি মৃত্যুবৰণ কৰিছিল অপশ্যন এ আছে গোৱালিয়ৰ অপশ্যন বি আছে ঝান্সী অপশ্যন সি আছে আগ্ৰা অপশ্যন ডি আছে গুৱাহাটী ইম্পৰ্টেণ্ট কুৱেশ্যন খুবেই ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ গোৱালিয়ৰ ৰাণী লক্ষ্মীবাই গোৱালিয়ৰ ঠাইত ব্ৰিটিছৰ সৈতে যুঁজি মৃত্যুবৰণ কৰিছিল নেক্সট কুৱেশ্যন হাউ মেনি ইয়াৰ্ছ ইজ দ্য চেঞ্চাছ অফ ইণ্ডিয়া কণ্ডাক্টেড ভাৰতৰ যি লোকপিয়ল হয় এই লোকপিয়লখন প্ৰতি কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা হয় বা অনুষ্ঠিত হয় অপশ্যন এ আছে 5 ইয়াৰ্ছ অপশ্যন বি আছে 10 ইয়াৰ্ছ অপশ্যন সি আছে 2 ইয়াৰ্ছ অপশ্যন ডি আছে 15 ইয়াৰ্ছ আপোনালোকে যদি জানে ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি 10 ইয়াৰ্ছ ভাৰতীয় লোকপিয়ল প্ৰতি 10 বছৰ মূৰে মূৰে অনুষ্ঠিত হয় ঠিক আছে নেক্সট কুৱেশ্যন হৈছে হু ৱাজ ফাউণ্ডেড দ্য ফৰৱাৰ্ড ব্লক পাৰ্টি ইয়াত কৈছে কোনজনে ফৰৱাৰ্ড ব্লক পাৰ্টি প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ আছে জৱাহৰলাল নেহৰু অপশ্যন বি আছে মতিলাল নেহৰু অপশ্যন সি আছে সুভাষ চন্দ্ৰ বোস অপশ্যন ডি আছে কে এম মুন্সি অপশ্যন সি আছে সুভাষ চন্দ্ৰ বোসে ফৰৱাৰ্ড ব্লক পাৰ্টিটো প্ৰতিষ্ঠা কৰিছিল তেওঁ ঠিক আছে নেক্সট কুৱেশ্যন আছে দ্য লংগেষ্ট ৰিভাৰ অফ পেনিনচুলাৰ ইণ্ডিয়া ইজ উপদ্বীপীয় ভাৰতৰ দীৰ্ঘতম নদী কোনখন অপশ্যন এ আছে নৰ্মদা অপশ্যন বি আছে গোদাবৰী অপশ্যন সি আছে গংগা ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি গোদাবৰী উপদ্বীপীয় ভাৰতৰ দীৰ্ঘতম নদী হৈছে গোদাবৰী নদী মনত ৰাখিব আৰু এই ভিডিঅ'টোৰ অন্তিমটো কুৱেশ্যন হ'ব এতিয়া এই অন্তিমটো কুৱেশ্যন আছে দ্য কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড বাই হুইচ কোচ কিং কামাখ্যা মন্দিৰ কোন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰিছিল অপশ্যন এ আছে লাচিত বৰফুকন অপশ্যন বি আছে নৰনাৰায়ণ অপশ্যন সি আছে বিশ্ব সিংহ অপশ্যন ডি আছে ৰঘুনাৰায়ণ তো বন্ধুসকল এই এনচাৰটো কোৱাৰ আগতে আপোনালোকক এটা কথা ক'ম যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে যিসকল আপোনালোকৰ চিনাকি আছে বা বন্ধুসকল আছে যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পাৰিলে আমাৰ চেনেলটো ভিডিঅ'বিলাক লাইক কৰিব তো ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি নৰনাৰায়ণ কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল নৰনাৰায়ণে কোচ ৰজা নৰনাৰায়ণে ঠিক আছে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আপোনালোকক ভিডিঅ'টো চোৱাৰ